স্থিৰ সিদ্ধান্তত উপনীত হ'ব পৰা নাই এই স্থিৰতা নিজৰে ভাই ককাৰ সৈতে দ্ৰোহ আচৰণ কৰি আমি জানো পাপ কৰা নাই পাপতে উপনীত কৰিছে যত সিহঁতা পান কৰাই মৃত্যুৰ মুখত পেলাব খোজোতে কি পাপ কৰা নাই রাজসভাকে খোঁজখড়ির ব্যবস্থা করতে গৌরবী পাপ করা নাই দাদা পাপ পুণ্য বিচার হব কুরুক্ষেত্রর রণপ্রাঙ্গণ ইয়াত নহয় দাদা যুদ্ধক্ষেত্ৰত এনে অনৰ্থক চিন্তাৰ নাই ভাবিছো অহংকাৰী অভিমানী দুৰ্যোধনে শৈশৱৰে পৰা আমাৰ গতি কৰিলে কত অন্যায় অবিচাৰ উচ্চক্ৰান্তকাৰী শকুনিৰ সবে অন্যায় পাশাৰে চলি আমাৰ ন্যায্য দাবী কৰি অস্বীকাৰ আহ্বানিলে কুৰুক্ষেত্ৰৰ ৰণ আৰু দাদা পুষ্য সুকুমাৰ সুভদ্ৰাৰ আলাপৰ নামে প্ৰাণাধিক অভিমন্যুক মোৰ সপ্তৰথীয়ে মেৰি নিৰ্মম নিষ্ঠুৰভাৱে হত্যা কৰিলে অথচ যুদ্ধক্ষেত্ৰত তুমি ব্যাকুল হৈছা ন্যায় অন্যায় পাপ পুণ্যৰ বিচাৰ ধৰ্ম দাদা ধৰ্মৰাজ দুহেইটো চিন্তাৰ কাৰণ সুখে দুখে সকলোতে আছে ভগৱান বলক দাদাহঁত অনৰ্থক চিন্তা সকলোৱে কৰিবলৈ দেখিছোঁ আজি এই পুণ্য কুৰুক্ষেত্ৰত জন্মৰ প্ৰহেলিকা এই শকুনিৰ শেষ নিশ্বাসত ভাৰত যুদ্ধৰ মৰণি কৰক প্ৰতিহিংসা পৰায়ণ ক্ষেত্ৰময় ময়ো অভিচালনা কৰিব জানো লোৱা সহজে অস্ত্ৰ লোৱা পিতা হে জন্মদাতা শত্ৰু পুনিতেৰে ৰাঙলী মোৰ জীৱনৰ ৰঙা জবা পাহি তোমাৰ পাদ পদ্মত কৰিলো অৰ্পণ একবাৰ লংগাৰ গন্ধৰ পুত্ৰ গৌৰৱৰ ভাগ্য লাগে শ্যামল ভাৰত ভূমিক শকুনিয়ে উৎসাহত কৰি ৰখা নাই সীতাক নিশ্চয় কৰিছো ধৃতৰাষ্ট্ৰ গান্ধাৰী আজি তোৰ উচিত পুৰস্কাৰ
সহদেৱ যি ককুমিয়ে ৯৯টা ৰাজঘাটাক মৃত্যুদণ্ড দিব জানে সেই ককুমিয়ে মৃত্যু গ্ৰহণ কৰিবও জানে আজি মোৰ মৃত্যু নহয় সহদেৱ মুক্তি মুক্তি প্ৰথমে সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ মই সহদেৱৰ চৰিত্ৰত অভিনয় কৰিছোঁ খুব ভাল লাগিলে এমাহ ধৰি ৰিহাৰ্চেল কৰিলোঁ ৰিহাৰ্চেলৰ পিছত আজি ফলাফল আপোনালোকে অলৰেডি দেখিছেই ৰাইজে ইমান সঁহাৰি দিছে খুবেই ব্যস্ত থাকোঁ ব্যস্ততাৰ মাজত এনেদৰে অকণমান অভিনয় কৰিবলৈ পাইছোঁ খুব ভাল লাগিছে গাঁৱত যিহেতু আগতে কৰিছিলোঁ গুৱাহাটীলৈ যেতিয়া আহিলোঁ তাৰ পাছত ভাওনাৰ সৈতে অলপ সামঞ্জস্যটো অলপ কমি গ'ল কমি যোৱাৰ পাছত প্ৰথমবাৰৰ কাৰণে সাংবাদিকৰ সৈতে গোটেই সাংবাদিক আমি মিলি সাংবাদিক বন্ধুসকলে আজি কৰিব পাৰিছোঁ গান্ধাৰী নাটকখন খুব ভাল লাগিলে ৰাইজে ইমান ছাপোৰ্ট কৰিছে ৰাইজৰ ছাপোৰ্টৰ কাৰণে বিৰাট ভাল লাগিছে অনাগত দিনতো আমি এনেদৰে সাংবাদিকসকল আগুৱাই যাব পাৰিম বুলি মই আশাবাদী